আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ ৰায়দান উচ্চ ন্যায়ালয়ৰ পৰা কৰিছে আৰু সেই উচ্চ ন্যায়ালয়ৰ পৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব পাৰে কিঞ্চিত পৰিমাণ হ'লেও আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ পৰা এটা আশাৰ ৰেঙনি আহিছে ইয়াত লিখিছে ৰাইজৰ 6 শতাধিক টিউটৰ সাপেক্ষে ৰায়দান উচ্চ ন্যায়ালয়ৰ সমকামৰ বাবে পাব সম দৰমহা আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সমকামৰ বাবে সম দৰমহা পাব ইয়াত উল্লেখ কৰিছে আৰু লিখিছে যে শিক্ষা বিভাগৰ কাম কাজত অসন্তুষ্ট গুৱাহাটী উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে টিউটৰসকলৰ দৰমহাৰ চাকৰি সম্পৰ্কীয় এটা গোচৰৰ চূড়ান্ত ৰায়দান দি 6 শতাধিক টিউটৰক আন শিক্ষকৰ সমান হাৰত দৰমহা দিয়াৰ নিৰ্দেশ দিছে আৰু উল্লেখ্য যে বিনা বেতনেৰে প্ৰাদেশিকৰণৰ নামত বছৰ বছৰ ধৰি বিনা বেতনে কাম কৰি অহা 6 শতাধিক শিক্ষকৰ চৰকাৰে টিউটৰ হিচাপে নিযুক্তি দি প্ৰদান কৰিছিল ন্যূনতম দৰমহা নিশ্চয়কৈ আপোনালোকে গমেই পায় আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সামান্য এটা ফৰিটুকি প্ৰদান কৰি আহিছিলে অসম চৰকাৰে আৰু যিমানখিনি ফৰিটুকি প্ৰদান কৰিছে সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পৰিয়ালটো নচলি তেখেতসকলৰ হয়তো স্কুল যোৱাৰ খা খৰচো নোলায় সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অনুমান কৰিব পাৰে আৰু ইয়াৰ পাছতে কৈছে যে সেই টিউটৰসকলৰ কম দৰমহাৰ প্ৰদান কৰাৰ পৰিৱৰ্তে কটুৱাই অহা হৈছে উচ্চ হাৰত দৰমহা লাভ কৰা শিক্ষকসকলৰ সমান কামত আৰু আন্দোলনকাৰী প্ৰতিবাদী টিউটৰসকলৰ বাবে প্ৰাপ্য আনি দিব নোৱাৰা আদালতৰ খাকচাপে আৰু আজি 6 শতাধিক টিউটৰৰ চাকৰিত নিয়োজিত লোকে আনসকল শিক্ষকৰ দৰেই দৰমহা লাভৰ এটা পথ মুকলি কৰিলে উচ্চ ন্যায়ালয়ে আৰু ন্যায়াধীশ সুমন শ্যাম আৰু ন্যায়াধীশ অৰুণদেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠ 13টা শুনানিৰ অন্তত আজি চূড়ান্ত ৰায়দান দিয়ে নিশ্চয়কৈ আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এটা গুৰুত্বপূৰ্ণ ৰায়দান প্ৰকাশ কৰিছে আমাৰ টিউটৰ শিক্ষকসকলৰ পক্ষে আৰু টিউটৰ শিক্ষকসকলক সমকামৰ বাবে সমদৰমহা দিবৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাৰ শিক্ষা বিভাগক নিৰ্দেশ দিছে বা অসম চৰকাৰক নিৰ্দেশ দিছে ইয়াত আমাৰ যিসকল আমাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আমাৰ সুমন শ্যাম আৰু ন্যায়াধীশ আৰু অৰুণদেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠ 13টা শুনানিৰ অন্তত আজি চূড়ান্ত ৰায়দান দিয়ে বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সমকামৰ সমমৰ্যাদা পাবৰ কাৰণে বহু দিনৰ পৰা তেখেতসকলে যুঁজি আহিছে অসম চৰকাৰৰ লগত আৰু আন্দোলনো কৰি আহিছে কিন্তু অসম চৰকাৰে যেন আমাৰ সেই টিউটৰ শিক্ষকসকলৰ বিষয়ে কোনো কাণসাৰ দিয়া নাই আৰু সেয়েহে তেখেতসকলে আদালতৰ কাষ চাপিবলগীয়া হয় আৰু সেয়ে আদালতৰ পৰা উচ্চ ন্যায়ালয়ৰ পৰা এটা গুৰুত্বপূৰ্ণ ৰায়দান প্ৰকাশ কৰিছে যে সমকামৰ বাবে সমদৰমহা দিবৰ কাৰণে অসম চৰকাৰ বা শিক্ষা বিভাগক উচ্চ ন্যায়ালয়ে ইয়াত নিৰ্দেশ দিছে আৰু খুবেই এটা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা কিঞ্চিত পৰিমাণ হ'লেও এটা আশাৰ ৰেঙনি আহিছে আমাৰ উচ্চ ন্যায়ালয়ৰ পৰা নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বহু দিনৰ পৰা তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰক অৱগত কৰি আহিছে বা অসম চৰকাৰৰ পৰা আমাৰ সমকামৰ সমমৰ্যাদা বিচাৰি আহিছে কিন্তু সেয়া অসম চৰকাৰে যেন কাণসাৰ দিয়া নাই আৰু সেয়ে তেখেতসকলে উচ্চ ন্যায়ালয়ৰ কাষ চাপি আজি উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিছে যে সমকামৰ বাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সমদৰমহা প্ৰদান কৰিব লাগিব আৰু সেয়া নিশ্চয়কৈ খুবেই এটা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিঞ্চিত পৰিমাণ হ'লেও ইয়াৰ আশাৰ ৰেঙনি আহিছে বুলি ক'ব লাগিব যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ এশ এবুৰি সমস্যাৰে জড়িত হৈ আছে তেখেতসকলৰ পৰিয়ালে কিদৰে চলিছে সেয়া টিউটৰ ছাৰ বাইদেউসকলে অনুমান কৰিব পাৰে কাৰণ তেখেতসকলক এটা শিক্ষকে যি ধৰণৰ কাম কৰে ঠিক তেনেকৈ আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলক অসম চৰকাৰে খটুৱাই আছে যিহেতু এজন পূৰ্ণাংগ শিক্ষকে যি ধৰণে কাম কৰে ঠিক তেনেকৈ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলেও কাম কৰে সেয়েহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সমকামৰ সমদৰমহা পাবৰ কাৰণে অসম চৰকাৰক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে বা তেখেতসকলক আন্দোলন কৰি আমাৰ সমস্যাটো দৃষ্টিগোচৰ কৰাই আহিছে কিন্তু অসম চৰকাৰে যেন সেইখিনি কোনো গুৰুত্ব প্ৰদান নকৰিলে আৰু সেয়েহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে শেষত আমাৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপি উচ্চ ন্যায়ালয়ৰ পৰা এটা গুৰুত্বপূৰ্ণ আশাৰ ৰেঙনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আহিছে আৰু সেয়া হ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কিঞ্চিত পৰিমাণ হ'লেও তেখেতসকলৰ উদ্ধাৰ হ'ব কাৰণ তেখেতসকলে সমকামৰ বাবেই এই সমদৰমহা বা সমমৰ্যাদা বিচাৰি আহিছে সেয়া নিশ্চয়কৈ অসম চৰকাৰে নিশ্চয়কৈ প্ৰদান কৰিব লাগিব উচ্চ ন্যায়ালয়ৰ যিখিনি ৰায়দান প্ৰকাশ কৰিছে সেয়া নিশ্চয়কৈ অতি সোনকালে যেন আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধা হওক সেই আশা ৰাখিলোঁ বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে যেন যাতে নেকি আমাৰ এই টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি নাইকিয়া কৰি আমাৰ
টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰে যেন, যাতে নেকি অসম চৰকাৰে বা শিক্ষা বিভাগে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ শিক্ষকসকলৰ যিমানখিনি শিক্ষকৰ সমস্যা আছিলে আমাৰ বিদ্যালয়বিলাকত, সেই বিদ্যালয়ত থকা আমাৰ যিমানবিলাক ষ্টেট ফুলেই হওক, SSA হওক, যিমানবিলাক কণ্টেক্সুৱেল আমাৰ শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলক ৰেগুলাৰ কৰিছে বা তেখেতসকলক পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰিছে। এটা এটাকৈ তেখেতসকলৰ সমস্যাখিনি সমাধা কৰি গ'লছে অসম চৰকাৰে। কিন্তু টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি কেতিয়া সমাধা কৰিব সেয়া নিশ্চয়কৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগৰ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে গম পাব। কিন্তু আজি পৰ্যন্ত আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি যেন সম্পূৰ্ণভাৱে সমাধা কৰাৰ কোনো সিদ্ধান্ত লোৱা আমি দেখিবলৈ পোৱা নগ'ল। আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে যেন উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে যেন যাতে নেকি আমাৰ সেই টিউটৰ শিক্ষকসকলৰ কামখিনি বা টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধানৰ প্ৰচেষ্টা ওলায় আৰু সমাধানৰ প্ৰচেছ কৰে আৰু তেখেতসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰি তেখেতসকলক সমকামৰ সমদৰমহা প্ৰদান কৰে যেন, সেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ কৰিলোঁ। আৰু প্ৰতিগৰাকী টিউটৰ চাৰ্ভাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, জয় আইকম।